বাংলাদেশী পুছবেক কৰাৰ নামত মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা পলিটিক্যাল ড্ৰামা কৰিছে নে তেওঁ আন্তৰিকতাৰে বাংলাদেশী অসমৰ পৰা খেদিব বিচাৰে। মুখ্যমন্ত্ৰীৰ কাৰ্যকলাপক লৈ যদি আমি বিচাৰ বিবেচনা কৰোঁ, মুখ্যমন্ত্ৰী কোনোদিন আন্তৰিকতাৰে এইবোৰ কাম কৰা নাই, সদায় এটা পলিটিক্যাল ষ্টাণ্টহে কৰিছে। এনি হাউ পাৱাৰত থাকিব লাগে, এইটোহে একমাত্ৰ তেওঁৰ উদ্দেশ্য, তেওঁৰ পৰিকল্পনা। তেওঁ এতিয়া কোৱা আৰম্ভ কৰিছে যে মই 330 জন বাংলাদেশীক খেদিছোঁ। একেলগে এদিনত 1 লাখ বাংলাদেশী খেদিব নোৱাৰি। তেওঁ আকৌ কৈছে NRC তেওঁ নামানে, NRCত নাম হ'লেও বাংলাদেশী যাব লাগিব। এইবোৰ কিছুমান কথা তেওঁ এতিয়া কোৱা আৰম্ভ কৰিছে। কেতিয়া? যেতিয়া প্ৰায় 5 বছৰ ধৰি বিগত কাৰ্যকালত তেওঁ পাৱাৰফুল মিনিষ্টাৰ বা ডিফেক্টো চিফ মিনিষ্টাৰ হৈ আছিলে। এতিয়া তেওঁহে ৰজা। 4 বছৰ হ'ল। 4 বছৰত তেওঁ এজনো বাংলাদেশীক খেদিব পৰা নাই। এতিয়া তেওঁ কোৱা আৰম্ভ কৰিছে, কাৰণ বাংলাদেশী ইছ্যুক লৈ তেওঁ অসমীয়াৰ আবেগ অনুভূতিক জানে আৰু তেওঁ অসমীয়াৰ আবেগ অনুভূতিৰ লৈ এতিয়া খেলা কৰা আৰম্ভ কৰিছে। হয়, খেলা কৰা আৰম্ভ কৰিছে। এইটো পলিটিক্যাল গেম, তাৰ বাহিৰে বেলেগ একোৱে নাই। হয়তো ইয়াত কিছু পৰিমাণে গৌৰৱ গগৈৰ ভয়ো আছে, নথকা নহয়। কাৰণ যোৰহাটত 1-to-1 ফাইটত গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক পৰাস্ত কৰিছে, তাত কোনো আৰু কাৰো সন্দেহ নাই। মুখ্যমন্ত্ৰীয়ে জনাবনে যে 9 বছৰ ধৰি ৰাজ্যত শাসনত থকা স্বত্তেও কিয় তেওঁলোকে বাংলাদেশীক খেদিব পৰা নাই? কিয় তেওঁ ৰখিবলগীয়া হৈছে প্ৰায় 9 বছৰ? 5 বছৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত আৰু 4 বছৰ তেওঁৰ নিজৰ কাৰ্যকালত। এতিয়া যেতিয়া তেওঁ নেক্সট নিৰ্বাচনৰ বাবে কেম্পেইনিং আৰম্ভ কৰিছে, যোজা চলাইছে, তেতিয়া তেওঁ আকৌ বাংলাদেশী ইছ্যু আনিছে। মোদী নিজে কৈছে যে আহক 16 মে আহিব আৰু বাংলাদেশী ইয়াৰ পৰা যাব লাগিব। 16 মে আহিছে, গৈছে, প্ৰায় 9 বাৰ 10 বাৰ গৈছে, কিন্তু বাংলাদেশী যোৱা নহ'ল, বাংলাদেশী খেদা নহ'ল। কিয়? কাৰণ তেওঁলোকে খেদিব নোৱাৰে। এতিয়া NRCত নাম থাকক বা নাথাকক, বাংলাদেশীক খেদিব। 1 লাখক এদিনতে খেদিব নোৱাৰে। 9 বছৰত যদি আমি ধৰি লওঁ 330 জন এতিয়া খেদিছে, তাৰ মানে প্ৰায় 30-35 জন এবছৰত তেওঁলোকে খেদিছে। আকৌ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে অসমত যে প্ৰায় 1 কোটি বাংলাদেশী আছে, তেওঁ চিৰদিনৰ বাবে অসমৰ শাসনৰ বাগজৰী হাতত দি দিব লাগে। কাৰণ তেওঁ বছৰত 30-35 জন বাংলাদেশীক খেদিব আৰু অসমীয়া ৰাইজে তেওঁক দিব লাগিব। মাইনৰিটি
অৰ্গেনাইজেশ্যন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নামিছে, ৰাজপথত নামিছে, প্ৰতিবাদ জনাইছে। নিশ্চয় তেওঁলোকে জনাব, কাৰণ বাংলাদেশীক খেদিবলগীয়া হ'লে কিছু আইন কানুনৰ প্ৰয়োজন হ'ব, আইনগত বিধিগত ব্যৱস্থা ল'ব লাগিব। এনে কাকো আপুনি বাংলাদেশী সজাই খেদিব নোৱাৰে। বংগীয় মূলৰ মুছলমান হ'লে তেওঁ যে বাংলাদেশী হয় এইটো নহয়। তেওঁক আপুনি খেদিব কেনে? নোৱাৰে, মুখ্যমন্ত্ৰীয়েও জানে। গতিকে কিছুমানক খেদিব আৰু কিছুমানক বেলেগ কিবা উচ্চতনি দিব। বাৰে বাৰে হিন্দুত্ব আৰু হিন্দুত্ববাদী কথা কয়, পলাৰাইজেশ্যন কৰি জিকাৰ চেষ্টা কৰিব আৰু কৰি আছে। পঞ্চায়ত নিৰ্বাচনতো আমি চালোঁ, তাত মুখ্যমন্ত্ৰী ডাঙৰীয়াক আদি কৰি ভাৰতীয় জনতা পাৰ্টীৰ নেতা সকলোৱে পাকিস্তানৰ কথা কৈছে, অপাৰেশ্যন সিন্দুৰৰ কথা কৈছে। কাৰণ তেওঁলোকে ক'ব নোৱাৰে যে অসম আৰু অসমীয়া ৰাইজৰ বাবে কৰিছে তেওঁলোকে কি, কিমান ল'ৰা ছোৱালীক তেওঁলোকে এমপ্লয়মেণ্ট দিছে, কিমান বিকাশৰ উন্নয়ন সাধন কৰিছে অসমৰ। এইবোৰ কথা ক'ব নোৱাৰে, কাৰণ একোৱে কৰা নাই। অকল দলং চলং বনাই, ফ্লাইঅভাৰ বনাই উন্নতি সাধন কৰিব নোৱাৰে। কাৰণ গাঁৱত থকা অসমীয়া যুৱকে এতিয়াও কিন্তু নিবনুৱা হৈ আছে, এমপ্লয়মেণ্ট পোৱা নাই। অসমীয়া ল'ৰা ছোৱালী শিক্ষিত হয় এতিয়া জমেট'ত চাকৰি কৰিবলৈ বাধ্য হৈছে বা ছুইগিত চাকৰি কৰিবলৈ বাধ্য হৈছে। এডুকেটেড অসমীয়া ল'ৰা ছোৱালী আমাৰ ঘৰত ফুড ডেলিভাৰী বয় হিচাপে এতিয়া কাম কৰি আছে, বা বাহিৰত ক'ৰবাত গৈ ফুড ডেলিভাৰী বয় হৈছে, বা বেংগলুৰুতো আপুনি যাওক, গুৰগাঁৱত যাওক, তাতে তেওঁলোকে চকীদাৰ হৈছে। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে জাপানৰ লগত কণ্টেক্ট হৈছে, তাত 1 লাখ অসমীয়া যুৱক যুৱতীক পঠাব, কাৰণ অসমত কাম নাই, অসমত আমি এমপ্লয়মেণ্ট দিব পৰা নাই। গতিকে এতিয়া কি হ'ব, কিমান দিন এফাকি চলিব? এতিয়া ডাঙৰ এটা ফাঁকি দিয়া আৰম্ভ কৰিছে যে বাংলাদেশী খেদিব। মোদীৰ 16 মে আহিছে গৈছে, খেদিব নোৱাৰিলে। 9 বছৰ অসমত থাকিও তেওঁলোকে খেদিব নোৱাৰে। এতিয়া আকৌ বাংলাদেশী ইছ্যুটো তেওঁ গৰম কৰি ৰাখিব বিচাৰিছে। আকৌ হিন্দু মুছলমানৰ ইছ্যুটো আনিছে। গতিকে মুখ্যমন্ত্ৰীৰ যে আন্তৰিকতা আছে তাত সন্দেহ কৰা থল আছে। গো হত্যাক লৈ তেওঁ কথা কৈছে। কি হৈছে? অসমত গো হত্যা চলি আছে। কাউ স্মাগলিংক লৈ তেওঁ কথা কৈছে। কি হৈছে? বিজেপিৰ লগত জড়িত থকা কিছুমান নেতাই যে এৰেষ্ট হোৱা নাই নেকি? সিন্ডিকেট কোনে কৰি আছে? সিন্ডিকেট ৰাজ বন্ধ হোৱা নাই। আৰু এইবিলাকৰ লগত এতিয়া গৌৰৱ গগৈৰ ভয়। মুখ্যমন্ত্ৰী ডেছপেৰেট হৈছে, এ ডেছপেৰেশ্যন, কিন্তু এতিয়া চবে চাই আছে, দেখিবলৈ পাইছে। গৌৰৱ গগৈৰ নাম শুনিয়ে তেওঁ ডেছপেৰেট হৈ যায়।
তেওঁ গৌৰৱ গগৈক লৈ যিমান আক্ৰমণাত্মক হৈছে, যিমান আক্ৰমণ কৰিছে, পাৰ্চনেলাইজ কৰিছে, গৌৰৱ গগৈ কিন্তু তেনেকৈ কৰা নাই। তেওঁ শান্ত হৈ আছে। তেওঁ মাইল্ডলি হাই মুখ্যমন্ত্ৰীক জবাব দিছে। তেওঁ গৌৰৱ গগৈক আটেক কৰি তেওঁ ভাবিছে যে গৌৰৱ গগৈক তেওঁ এটা পৰ্যায়লৈ নমাই আনিব পাৰিব, কিন্তু তেওঁ নোৱাৰিলে। যি নহওক, এইবিলাক পলিটিকেল কথা, কিন্তু অসমৰ আৰু অসমীয়া ৰাইজৰ আৱেগক লৈ পলিটিক্স কৰিব নালাগিছিল। NRC তেওঁ এতিয়া নামানে, আগতে মানিছিল। তেওঁ টুপিও পিন্ধিছিল। তেওঁ কৈছে 35% মুছলমানৰ ভোট নালাগে, এতিয়া কিন্তু লগা হৈছে, এতিয়া চব হৈছে। আৰু গৌৰৱ গগৈৰ ভয়ত এতিয়া আকৌ হিন্দু মুছলমান, ভাৰত পাকিস্তান এইবিলাক ইছ্যু লাহে লাহে অসমত আৰম্ভ হৈছে। নিৰ্বাচন আহিছে, চবে গম পাইছে, চবে জানে, ৰাইজেও জানে। গতিকে কিছুমান ৰিয়েল ইছ্যুজ আছে, এইবিলাক ইছ্যুজ কিন্তু ৰাইজৰ মনত আছে। ৰাইজে এইবিলাক প্ৰশ্ন কিন্তু কৰি আছে, কৰিব। হয়তো মুখ্যমন্ত্ৰীয়ে নাজানিব পাৰে, জানিবও পাৰে, কিন্তু এইবাৰ ৰাইজে ৰেহাই নিদিয়ে এটো খাটাং। So, instead of talking about all these impractical things which Chief Minister cannot do, he must start talking about real things which he can do, he could have done. Unfortunately, that is not happening. চাই থাকক নৰ্থ ইষ্ট টক, ছাবস্ক্ৰাইব কৰিব, আশীৰ্বাদ কৰিব। জয় হিন্দ, জয় আই অসম, ভাৰত মাতা কি জয়।